বেগৰ ওজনক লৈ শিৱসাগৰ জিলাত নিৰ্দেশনা ছাত্ৰ ছাত্ৰীয়ে অত্যাধিক গধুৰ বেগ কঢ়িয়াব নোৱাৰিব কণ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পিঠিত ডাঙৰ স্কুল বেগ গধুৰ স্কুল বেগ নিব লাগে ছাত্ৰ ছাত্ৰীয়ে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ স্কুল বেগৰ ওজন হ্ৰাস কৰাৰ ব্যৱস্থা কৰিছে চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ পৰামৰ্শ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ স্কুল বেগৰ ওজন কমাব লাগে এই ক্ষেত্ৰত অসম চৰকাৰে পূৰ্বে নিৰ্দেশনা জাৰি কৰিছিল 2018 চনত জাননী জাৰি কৰিছিল অসম চৰকাৰে 2024 চনত প্ৰাথমিক শিক্ষা সঞ্চালকে অধিসূচনা জাৰি কৰিছিল কিন্তু অসমত সেই নিৰ্দেশনা কাৰ্যকৰী হোৱা নাই অসমতো স্কুল বেগৰ ওজনক লৈ শৈক্ষিক মহলত আলোচনা চলি আহিছে সকলোৱে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ স্কুল বেগৰ ওজন কমোৱাৰ পোষকতা কৰিছে শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জিলাখনৰ বিদ্যালয়সমূহলৈ নিৰ্দেশ দিছে সকলো বিদ্যালয়ে ছাত্ৰ ছাত্ৰীৰ স্কুল বেগৰ ওজন কমাওক স্কুল বেগৰ যেটো আমাৰ যেটো অত্যাধিক বোজা সেইটো কমাবলৈ বিভিন্ন ব্যৱস্থা লৈছে গতিকে এই ক্ষেত্ৰত যেহেতু বহুত অভিভাৱক অভিভাৱিকাই আমাক ইতিমধ্যে তেওঁলোকৰ অসুবিধাৰ কথা জনাইছে ছাত্ৰ ছাত্ৰীৰ পিঠিত অধিক বোজা দিয়া বা তেওঁলোকৰ যিখিনি শাৰীৰিকভাৱে তেওঁলোকে কষ্ট ভোগ কৰিছে সেই বিষয়ে জনাইছিলে বিভিন্ন সমস্যাৰ কথা জনাইছিলে পিঠিৰ বিষৰ কথা জনাইছিলে কান্ধৰ বিষৰ কথা জনাইছিলে সেইখিনি পত্ৰ লক্ষ্য ৰাখি যেহেতু আমাৰ অসম চৰকাৰৰ তৰফৰ পৰাই আমাক নিৰ্দেশনা আছিলে অধিসূচনা এখন আছিলে যে এই স্কুল বেগৰ ওজন ইয়াতকৈ বেছি হ'ব নোৱাৰে সেই তাৰ ওপৰত আমি এখন অৰ্ডাৰ নিৰ্দেশনা জাৰি কৰিলো সেই নিৰ্দেশনাটো সমূহ ব্যক্তিগত খণ্ড আৰু চৰকাৰী খণ্ডৰ বিদ্যালয়ে এইখিনি নিৰ্দেশনা মতে স্কুল বেগৰ যেটো নিৰ্ধাৰিত ওজন তাতকৈ অধিক হ'ব নোৱাৰিব বুলি তেওঁলোকলৈ জনোৱা হৈছে গতিকে সেই বিষয়ে আমি আগবাঢ়িছো নিৰ্দেশনা অনুযায়ী স্কুল বেগৰ ওজন হ'ব প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ 1.5 কিলোগ্ৰামতকৈ বেছি হ'ব নোৱাৰিব তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ 2-3 কিলোগ্ৰামতকৈ অধিক হ'ব নোৱাৰিব ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ 4 কিলোগ্ৰাম অষ্টম আৰু নৱম শ্ৰেণীৰ 4.50 কিলোগ্ৰাম দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ 5 কিলোগ্ৰাম শিৱসাগৰৰ এক আগশাৰীৰ সামাজিক অনুষ্ঠান পোহৰ এই পোহৰে স্কুল বেগৰ ওজন হ্ৰাস কৰাৰ দাবী কৰি অহাৰ লগতে সজাগতামূলক কাৰ্যসূচীও ৰূপায়ণ কৰি আহিছিল শিৱসাগৰ জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ নিৰ্দেশনাক আদৰণি জনাইছে সংগঠনটোৱে ছাত্ৰ ছাত্ৰীৰ বয়স আৰু ওজনৰ অনুপাতে স্কুল বেগৰ ওজন হ'ব লাগে বুলি আমি সামাজিক মঞ্চ পোহৰৰ তৰফৰ পৰা বিভিন্ন সময়ত সংবাদ মাধ্যমত আৰু সামাজিক মাধ্যমত আমি সজাগতামূলক আমি কিছু পদক্ষেপ গ্ৰহণ কৰি আহিছিলোঁ আৰু শেহতীয়াকৈ শিক্ষা বিভাগৰ তথা অসম চৰকাৰৰ এই নিৰ্দেশনাসমূহ পালন কৰিবৰ বাবে শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে এক নিৰ্দেশনা জাৰি কৰিছে ইয়াত আমি সামাজিক মঞ্চ পোহৰ বিষয়ববীয়াসকল আমি ইয়াত আনন্দিত হৈছোঁ আৰু কৰ্তৃপক্ষৰ পদক্ষেপক আদৰণি জনাইছে শিক্ষক সমাজে শিৱসাগৰ টাউন 1 নম্বৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে আদৰণি জনাই কয় খুব আনন্দিত হৈছোঁ এটা কথাই আমাৰ জিলা শিক্ষা বিষয়া ডক্টৰ সমীৰণ বৰাদেৱে ছাৰে যেটো আমাক নিৰ্দেশ দিছে যেটো অৰ্ডাৰ এতিয়া বৰ্তমান আমি পাইছোঁ বিদ্যালয়ৰ কণকণি ছাত্ৰ ছাত্ৰীসকলৰ পিঠিৰ বোজা কমাবৰ বাবে তেওঁলোকৰ বেগৰ ওজন কমাবৰ বাবে যেটো আমাক নিৰ্দেশ দিছে আমি খুবেই আনন্দিত হৈছোঁ কিয়নো এই কণ ছাত্ৰ ছাত্ৰীসকলে পিঠিত যথেষ্ট সংখ্যক কিতাপৰ বোজা ল'ব নোৱাৰে কাৰণ তেওঁলোকৰ বয়স অনুপাতে এতিয়া তেওঁলোকে বান্ধি দিছে এটা সীমা আমি আজি নিজাববীয়াকৈ আমি ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকক এই বিষয়ে অৱগত কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ আৰু অলৰেডি কিছু আমি অভিভাৱকক এই বিষয়ে জনোৱা হৈছে শিৱসাগৰ জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ এই নিৰ্দেশনা জিলাখনৰ সকলো বিদ্যালয়ত বলবৎ হ'ব বুলি আশা কৰিছে ৰাইজে এই নিৰ্দেশনা চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয়ে কাৰ্যকৰী কৰিলে ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত যথেষ্ট উপকাৰ হ'ব শিৱসাগৰৰ পৰা ইৰশাদ উল্লাৰ ৰিপৰ্ট অসম লাইভ 24